Hello everyone. অলপতে আমাৰ IBPS ক্লার্ক আৰু SBI ক্লার্ক দুইটা এক্সামে উলাই গৈছে আৰু দুইটা এক্সামৰ কাৰণে ৰেজিষ্ট্ৰেচন চলি আছে প্ৰত্যেকই ৰেজিষ্টাৰ কৰি দিবা আৰু বহুতো ক্যান্ডিডেটে মোক এটা কথা সুধি আছে যে লোকেল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট এই টেষ্টটো কোনবিলাক ক্যান্ডিডেটে দিব লাগিব মই শেষামতো কৈ দিছিলো কোনখিনি ক্যান্ডিডেটে দিব লাগে মই এতিয়াও কৈ আছো যে যিখিনি ক্যান্ডিডেটে আপ টু 10th স্ট্যান্ডার্ডলৈকে নাইবা 12 লৈকে যিখিনি ক্যান্ডিডেটে সেই লোকেল ল্যাঙ্গুৱেজ পঢ়িছে অৰ্থাৎ যিখন ষ্টেটৰ পৰা বিলং কৰিব ক্যান্ডিডেটজনে সেই ষ্টেটখনৰ যিটো আমাৰ লোকেল ল্যাঙ্গুৱেজ থাকে সেই লোকেল ল্যাঙ্গুৱেজটো যদি 10th লৈকে নাইবা 12 লৈকে পঢ়িছে সেইখিনি ক্যান্ডিডেটে লোকেল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্টটো দিয়াৰ কোনো কাৰণ নাই বা দিব নালাগে আৰু যিখিনি ক্যান্ডিডেটে 10th আৰু 12 লৈকে এই লোকেল ল্যাঙ্গুৱেজটো পঢ়া নাই সেই ক্যান্ডিডেট খিনিয়ে কিন্তু লোকেল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্টটো দিব লাগিব মনত ৰাখিবা আৰু প্ৰত্যেকই নিজৰ IBPS ক্লার্ক আৰু SBI ক্লার্ক এই দুইটাই ৰেজিষ্টাৰ কৰি দিয়া সোনকালে ঠিক আছে প্ৰত্যেকই ভালকে পঢ়া শুনা কৰি থাকা আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে কমেন্ট সেকশনত সুধি লবা থ্যাংক ইউ সো মাচ